মাল বেলেগ নহয় চাওঁ চাই ধৰি পেলাই ভেটি নেকি মুগী ভেটি নে কোনা ভেটি সেই ধৰিছোঁ বুঢ়িয়াত ডাঙৰ তলত চাই দিব চলো কি ভয় লাগে হাত হেলকে থাকিলে হয় নেকি হয়তো লাগবো এখাপ বজা বস্তু মাল বেলেগ নহয় চাওঁ চাই ধৰি পেলাই ভেটি নেকি মুগী ভেটি নে কোনা ভেটি সেই ধৰিছোঁ হেই মাইনা ক'ত আছা কোনফালে আছে অ লেট্ৰিনৰ হেৰিটো খাপত নে উঠিলে ইয়াতে পাৰিব উঠিব হা এটা লৈ পেলাই যোগাযোগ কৰি থৈ দিছি যোগাযোগ কৰি থৈছোঁ ভালে হৈছে বিয়াত নহ'লে আকৌ অসুবিধা হ'ব আৰু চাওক বন্ধুসকল আমি এয়া উপস্থিত হ'লো চপাই গঠিয়াপাৰা আৰু এতিয়া বাৰিষাৰ ছিজন কাৰণে বৰষুণৰ ছিজন কাৰণে সাপ মানুহৰ ঘৰত সোমোৱাটো একেবাৰে স্বাভাৱিক আৰু আমি আহিলোঁ আৰু মোৰ লগত আহিল চিন্তু খিতিকা অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা নাই দিয়া ভাই আছোঁ এবাৰ তই আকৌ মই সাপ ধৰিব নোৱাৰোঁ কিন্তু সি ধৰাৰ পিছতহে মই ধৰিব পাৰোঁ আৰু বাইদেউ আপোনাৰ নাম ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়কচোন মোৰ নামটো কল্যাণী চহৰীয়া চপাই গঠিয়াপাৰাত এতিয়া ধৰ সোনকালতে যাব সাপ আৰু চাওক বন্ধুসকল এয়া এই সাপডাল কেনেকুৱাকৈ কোধৰি পিটি সোমাই আছে কি সাপ এডাল আৰু বন্ধুসকল এই সাপডাল দেখা পাই আপোনালোকে চিনি পাইছেই চাগে এই সাপডাল হুলাবেৰীয়া সাপ আৰু ইয়াক ইংলিছত ৰেড স্নেক বুলি কয় হুলাবাৰী সাপ বুলি ভাবি আছোঁ হুলাবেৰীয়া দেখা পালি সেইফালে দেখো কি দেখে মানুহ মুখ দেখা পা নাগে সাপডাল দেখো আস্তিক উনি বলি ডাঙা এডাল নাই নাই মাৰবা নেদবি সাপ চাপ মাৰবা নেদবি দেই এইবিলাক বস্তু একো বেয়া নকৰে সাপে খাই লেখি বাঘা খাই খেদি গতিকে এইবিলাক বস্তু সেইফালে দেখো সেইডাল দেখো উদ্ধাৰ কৰি লৈ আহিলো আৰু লৈ যাই ধুনীয়াকে জংঘলত এৰি বাহিৰত কোধৰি পিটি সোমাই লৈছে সাপৰ নিচিনাকে সাপে যেনেকে কোধৰি পিতে দাদাইও কোধৰি পিটি লৈ গৈছে লাকি ক'ত এইখিনি জেগাত বৰ হেৰিয়ে হৈ আছে অলপমান হেৰি হৈ আছে ইফালে বস্তুবিলাক থকাৰ কাৰণে বস্তুটো কেনেকে নিচি কেনেকে থৈছে ভিডিঅ' এটা মই কৰি থৈ দিওঁ বাবি দেখাব কিবা ধৰি পেলাই চাহ একাপ খাই যাওঁ আৰু চাহ খাই নাখো তাৰমানে হেৰি এই খিচিৰি বনাই আছো নহয় বানপানী মানুহকেইটাৰ কাৰণে সেই কিবা বনাই আছে ই ক'লে কি পটকে আছো বুলি ক'লে মই পাত নিব আহিলোঁ বোলো যোৱা বিচাৰি সেইকাৰণে একবাৰ লাইবা দি গৃহস্থ মানুহ আৰু এয়া এইখিনি ঠাইৰ পৰা সাপডাল উদ্ধাৰ কৰি বহুত ভাল লাগে এওঁলোকৰ মানুহখিনি বৰ সচেতন মানুহ সেইকাৰণে এই সাপডাল নামাৰি মোক ধুনীয়াকৈ ফোন কৰিলে ময়ো আহিলোঁ আহি কেনে ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিব পাৰিম ইফালে গ'লে ইফালে ওলাই যাব চাৰি ফুটা থাকিলে কেনে লাগিল বাৰু কেনে লাগে কেতিয়া ক'ত থাকে একো গেৰাণ্টি নাই নহয় আজি তাতে থাকবো কালি ইয়াতে থাকবো পৰহি তাতে থাকবো মনে মনেহে ঘূৰি থকা বন্ধুসকল এই সাপডাল আমি উদ্ধাৰ কৰি লৈ আহিছিলোঁ চপাই গঠিয়াপাৰাৰ পৰা আৰু বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ এইখন ডাঙৰ জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছিল সেইখিনি জীৱন ধুনীয়াকৈ ইয়াতে ই ছাৰ্ভাইভ কৰি থাকিব পাৰিব আৰু বন্ধুসকল ইয়াতে চাৰিওফালে জংঘল আছে আৰু জংঘলত ই চৰাই কণী চৰাই পোৱালি বেং নিগনি এন্দুৰ এইবিলাক বিচাৰি ই ভক্ষণ কৰিব পাৰিব আৰু বন্ধুসকল পাছফালে এটা নদী আছে আৰু যদি ইচ্ছা কৰে এই সাপডালে এই নদীত পৰি ই বহুত দূৰলৈকে যাব পাৰিব চাওক বন্ধুসকল কি ডাঙৰ আৰু কি দীঘল সাপ চাওকচোন বাৰু কেনেকৈ যাব চাওক বন্ধুসকল এয়া কি ডাঙৰ আৰু কি দীঘল সাপ মই ৰাস্তাটো মানে সিফালে দিম বুলি ভাবিছিলোঁ কিন্তু ইফালে গৈছে ইফালে খেতি পথাৰ আছে একো কথা নাই বাৰু